পুনৰ সাহিত্য সভাৰ বিতৰ্ক। এইবাৰ বিতৰ্কত সাঙুৰ খাইছে ৰাজ্যৰ আটাইতকৈ পুৰণি বুলি স্বীকৃতি থকা ডিব্ৰুগড় জিলা সাহিত্য সভা। বিতৰ্কৰ কাৰণ জিলা সাহিত্য সভাই অইলৰ টকাৰে পুনৰ নিৰ্মাণ কৰা ডিব্ৰুগড় জিলা সাহিত্য সভাৰ কাৰ্যালয়টো। অইলে আবণ্টন দিয়া প্ৰায় 12 লাখ টকীয়া গৃহ নিৰ্মাণত দুৰ্নীতিৰ গোন্ধ। পুৰণি গৃহটোত চুনতেল সানি কিছু নতুন অংশ নিৰ্মাণ কৰি মুকলি কৰাৰ পাছতে গৃহটো লক্ষ্য কৰি জাঙুৰ খাই উঠিল সাহিত্য সভাৰে একাংশ বিষয়ববীয়া। আজি গৃহটো শুভোদ্বোধন কৰাৰ প্ৰথমতে মই ইয়ালৈ আহিছিলোঁ আৰু মই এজন প্ৰাক্তন সাংগঠনিক সম্পাদক ডিব্ৰুগড় জিলা সাহিত্য সভাৰ, আৰু মই ভাবিছিলোঁ যে আজি সাহিত্য সভা গৃহটো সোমাই সকলো দেখা পাম, সকলোকে সম্পাদক, প্ৰাক্তন সভাপতি, প্ৰতিষ্ঠাপক যিসকল ব্যক্তি আছে দেখা পাম, কিন্তু ইয়াত মই দেখা নাই। কিন্তু তাৰ পাছত মই গম পাইছোঁ যে বহুতকে মতা নাই বুলি মই গম পাইছোঁ। কিন্তু এনেকুৱা এটা অনুষ্ঠানত সাহিত্য বা এটা বৌদ্ধিক অনুষ্ঠানত সকলোকে মাতিব লাগে বুলি ভাবোঁ। যেতিয়াকৈ এটা যেনেধৰণৰ ইয়াত এটা অনুষ্ঠান পাতিব লাগে তেনেধৰণৰ হোৱা নাই মই ভাবোঁ, আৰু এনেকুৱা ধৰণৰ বৌদ্ধিক অনুষ্ঠান তাত ডিব্ৰুগড় জিলাখনৰ লগতে সাঙুৰি সকলোকে মাতিলে মই ভাল হ'ব বুলি ভাবোঁ। আজি গৃহটো উদ্বোধন কৰিবলৈ কোন আহিছিলে? গৃহটো উদ্বোধন কৰিবলৈ ইয়াত যিজন আমাৰ আছিলে সাংগঠনিক সম্পাদক অসম সাহিত্য সভাৰ, তেখেত অহা কথা আছিলে বুলি কৈছে। তেখেত আহিছিলে যদিও তেখেত গুচি গ'ল, কিন্তু দেখি পোৱা নাই মই এতিয়ালৈকে। তেখেতৰ অজয় সিংহ বুলি কৈছে, আহিব। মই দেখি পোৱা নাপালোঁ, মোৰ অকণমান দেৰি হ'ল। কিন্তু কথাটো হ'ল কি, অসম সাহিত্য সভাৰ ডিব্ৰুগড় জিলা সাহিত্য সভাৰ ইতিহাস আছে এখন। ডিব্ৰুগড় জিলা সাহিত্য সভাৰ যিজন প্ৰতিনিধিত্ব কৰিছিলে অজয় সিঙৰ যিটো কাগজ পত্ৰ যিখিনি পোৱা গৈছে বা আপোনাৰ অবৈধ বুলি কোৱা হৈছে, এইটো আচলতে ডিব্ৰুগড় জিলা মই এজন সাংগঠনিক লজ্জিত হৈছোঁ। তো সেই বস্তুটো আচলতে মই ভাবোঁ যে এটা আইনৰ প্ৰক্ৰিয়াত যাব লাগে, আৰু যদি সঁচাকৈ তাৰ সিংহ হয় তেনেহ'লে তাই এটা উচিত পদক্ষেপ ল'ব লাগে বুলি ভাবিছোঁ। বিষয়ববীয়াই কৈছে এই গৃহটো নিৰ্মাণ আধা আচলতে আগতে আমি দেখিছোঁ নিৰ্মাণ আধা হৈ আছে, তাৰপাছত আকৌ আধা 12 লাখ টকাৰ এটা পুঁজি ইয়াত ব্যয় হৈছে বুলি কৈছে। কিন্তু গৃহটো দেখিলে আমিও যদি আমি সৰ্বসাধাৰণ মানুহ হিচাপে আমি চাওঁ, তেনেহ'লেও কিন্তু এইটো 12 লাখ টকাৰ গৃহ যেন লগা নাই। কি ক'ব? মই সম্পাদকৰ কথাটো সুধিছিলোঁ, সম্পাদকে কৈছে যে সদ্যহতে বস্তুটো আৰু বনাবলৈ আছে বুলি কৈছে, কিন্তু কি বনাব নাজানো। কিন্তু ইয়াত বস্তুটোৰ ওপৰত চিলিং নাই। এটা প্ৰমোচন নলবাৰীয়ে কৈছে যে বস্তুটো এতিয়া বনাবলৈ আছে, আমি সোমাই লওঁ বুলি কৈছে। বাকীখিনি দেখা যাব ভৱিষ্যত কেনেকুৱা হয়। মই ভাবোঁ যে এটা বৌদ্ধিক অনুষ্ঠানত, সাহিত্য সভাৰ দৰে এটা অনুষ্ঠানত সুন্দৰ অনুষ্ঠান হয়তো ভাবোঁ, কিন্তু মই সোমাই ইমান সুন্দৰ দেখা নাই। কিন্তু মই ভাব যে তেখেতে যেনেধৰণে বক্তব্য ৰাখিছে যে ভৱিষ্যতলৈ আৰু ভাল হ'ব বুলি কৈছে বা আৰু বনাব আছে বুলি কৈছে, দেখা যাব কিমান বনাবলৈ আছে। গৃহটো নিৰ্মাণত ইমান বৃহৎ পৰিমাণৰ ধন ব্যয় নাই হোৱা বুলি অভিযোগ ডিব্ৰুগড় বৰপথাৰ সাহিত্য সভাৰ বিষয়ববীয়াৰ। সহ-জিলা সাহিত্য সভাৰ প্ৰাক্তন বিষয়ববীয়াসকলৰো। ইফালে আজি মুকলি পৰ্বত লক্ষণীয়ভাৱে উপস্থিত নাছিল ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সম্পাদকসহ কাৰ্যালয়ৰ গৃহটো প্ৰতিষ্ঠা কৰা ব্যক্তিসকল। ইফালে এই আজিৰ কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা অসম সাহিত্য সভাৰ বিতৰ্কিত সাংগঠনিক সম্পাদক অজয় সিঙে সাংবাদিকক দেখি সভা এৰি পলাই যোৱা বুলিও অভিযোগ উঠিছে। উল্লেখ্য যে অইলৰ টকা লাভ কৰাৰ পাছতে জিলা কাৰ্যালয়টো পুনৰ নিৰ্মাণৰ সময়ত কাৰ্যালয়টো প্ৰতিষ্ঠাৰ মূল কাণ্ডাৰী ডক্টৰ নগেন শইকীয়াৰ নাম ফলক দলিয়াই বিতৰ্কত সোমাইছিল বৰ্তমানৰ জিলা প্ৰতিনিধিৰ একাংশ। ডিব্ৰুগড় জিলা সাহিত্য সভাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আজি নতুন গৃহটো আমি জানো যে ইয়াৰ আগৰ যিখন কাৰ্যনিৰ্বাহক আছিল তেখেতসকলে অইলৰ লগত আনি 12 লাখ টকা এটা ঘৰ নিৰ্মাণ কৰাৰ কথা কৈছে। আজি তাকে আমি ঘৰটো দেখি সন্তুষ্ট নহয়, আৰু যিহেতু ঘৰটো মন্দিৰ নতুন নহয়, পিছফালৰ ছাইডটো আধা আছিল, ৱাল ভাঙি বনাইছে। আৰু আমি মনোপুত এইটো কাৰণে আমি ইয়াৰ বিষয়ে যদি আমাক আগতে নিমন্ত্ৰণ জনাইছিলোঁ ঘৰৰ বিষয়ে আমাক চোৱা চিতা কৰাৰ কাৰণে, যে আমি যিহেতু আপুনি দেখিব ভিতৰত সোমালে কি দৰ্জা কম, আন্ধাৰ, গৰম এটা বেয়া পৰিৱেশ, গতিকে আমি সন্তুষ্ট নহয়। গতিকে আমি এইখিনি আপোনালোক সোধাৰ কাৰণে জনালোঁ। আৰু বাকী আমি গোটেই ডিব্ৰুগড় যিহেতু সন্মান জড়িত আছে, ডিব্ৰুগড় জিলা মানে অকল কেইজনমান ব্যক্তি নহয়। আজি আমি জানিব পাৰিছোঁ যে ডিব্ৰুগড় জিলা সকলো বিষয়ে আশা কৰিছিলোঁ, কিন্তু সভাপতি সম্পাদকে কেনেধৰণৰ মানুহ আজি ইয়াত সমবেত কৰিছে আপুনি দেখিছেই, উপস্থিত সংখ্যা নগণ্য। গতিকে প্ৰাক্তন সভাপতি আমি জানিব পাৰিছোঁ যে প্ৰাক্তন সভাপতিসকলৰ নামত কৈছে সভাপতি, প্ৰাক্তন সভাপতি, সম্পাদক, কিন্তু ইয়াত দেখিছোঁ প্ৰাক্তন সভাপতি সম্পাদক নাই। আৰু যিহেতু এতিয়া গম পাইছোঁ যে ইন্দ্ৰ গগৈ, তেখেত বিগত কালৰ আছিলে আপোনাৰ সভাপতি, তেখেতকো নিমন্ত্ৰণ জনোৱা নাই। গতিকে আমি এইটো দুখৰ বিষয় যে সাহিত্য সভা আমাৰ এতিয়া যি দেখি পাইছোঁ, আমি এইটো খোলাখুলিকৈ কৈছোঁ, ইয়াত কোনো মানে ৰাজনীতিতকৈ বেয়া হেৰি চলিছে, কেইজনমান বিষয়ববীয়াই নিজৰ মতে চলাই আছে। গতিকে এই বিষয়ৰ ওপৰত আপোনালোকক সজাগ হ'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। যিটো গৃহটো নিৰ্মাণত আপুনি কাৰ দায়িত্বত আছিলে? এইটো নিৰ্মাণটো
আমি কাকো দেখি নাপালোঁ, কোনো ধৰণৰ এষ্টিমেট দেখুওৱা নাই। দায়িত্ব কাৰ হাতত আছে? দায়িত্ব ইয়াত নলবৰীয়া পৰমেশ্বৰ নলবৰীয়া আগৰ যি প্ৰাক্তন সম্পাদক, তেখেত কাৰ্যনিৰ্বাহক সদস্য হৈ আছে। গতিকে তেখেতক আপোনালোকে এটা জ্ঞাত হ'ব। এইটো 12 লাখৰ বুলি কৈছে নেকি? হয়, 12 লাখ 12.5 লাখ বুলি ইয়াত লিখা আছে, 11 লাখ আহি যায় এইখন। কি কয়? আপোনালোকে দেখি পেলাই যেতিয়া দেখিছে গোটেই গৃহটো নিৰ্মাণত কিমান মান খৰচ হৈছে বুলি ধাৰণা হৈছে? আমিতো এইটো বস্তু আমি এতিয়া বোধ হয় ঠিক কণ্ট্ৰেক্টক দিছে বুলি কয় তেওঁলোকে। কণ্ট্ৰেক্ট দিলেতো এতিয়া আমি নিজেও ঘৰ বনাইছোঁ। এইটো ঘৰতে ধৰক হাৰ্ডলি 5 to 6 লাখ টকা, 6 লাখ টকা। আৰু আধা ৱাল আছিলেই, তাতকৈ বেছি হ'ব নোৱাৰে। ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।